চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগক লৈ দুখনকৈ গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ হৈছে। শেহতীয়াভাৱে 11 এপ্ৰিল তাৰিখে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চেণ্ট্ৰেল এইড পে' কমিশ্যনৰ ফালৰ পৰা এই দুখনকৈ জাননী প্ৰকাশ কৰিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগে দুখনকৈ গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰিছে। ইয়াৰে 28 আৰু 30 এপ্ৰিল মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ দিল্লীত এই বৈঠকখন অনুষ্ঠিত হ'ব। আৰু দিল্লীত আয়োগৰ সৈতে মত বিনিময় কৰিব বিচৰা আগ্ৰহী সংস্থাসমূহে আয়োগৰ ৱেবছাইট hcpc.gov.in ত স্মাৰকপত্ৰ দাখিল কৰিব পাৰে। লগতে অন্যান্য স্মাৰকপত্ৰৰ সৈতে avoid.sohai@nic.in ত নিযুক্তি বিচাৰি তেওঁলোকৰ অনুৰোধ দাখিল কৰিব পাৰে। আৰু স্থানৰ সবিশেষ আৰু সভাৰ সময়সূচী পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব। ইপিনে দ্বিতীয়খন জাননীত কোৱা হৈছে, অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগে 4 আৰু 5 মে'ত সোমবাৰ আৰু মঙলবাৰে মহাৰাষ্ট্ৰৰ পুনেত ভ্ৰমণ কৰিব। আগ্ৰহী অংশীদাৰসকলে পুনেত বিনিময় কৰিব পাৰিব আয়োগৰ সৈতে। আৰু মত বিনিময় কৰিব বিচৰা সংস্থা, সংগঠন, প্ৰতিষ্ঠান আদিকে ধৰি কেন্দ্ৰীয় চৰকাৰে আয়োগৰ ৱেবছাইট hcpc.gov.in ত স্মাৰকপত্ৰ দাখিল কৰিব পাৰে। ইপিনে এই ক্ষেত্ৰত ডক্টৰ মনজিৎ সিং পেটেলে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ উল্লেখ কৰিছে যে hcpc-য়ে দিল্লী আৰু পুনেত অনুষ্ঠিত হোৱা বৈঠকৰ সময়সূচী প্ৰকাশ কৰাটো অতি আনন্দৰ বিষয়। এতিয়া আয়োগে নিজৰ কামৰ গতি বঢ়াইছে বুলি আত্মবিশ্বাসৰ সৃষ্টি হৈছে। আৰু ইয়াৰ বাবে নিখিল ভাৰতীয় NPS কৰ্মচাৰী ফেডাৰেশ্যনে আয়োগক আন্তৰিকতাৰে আদৰণি জনাইছে আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। আশা কৰা হৈছে যে অতি সোনকালে আয়োগে আমাৰ সংস্থাটোৱে নিজৰ পৰামৰ্শ দাঙি ধৰাৰ সুযোগ প্ৰদান কৰিব। এতিয়াৰ বাবে আয়োগে 28, 29 আৰু 30 এপ্ৰিলত দিল্লীত, 4 আৰু 5 মে'ত পুনেত পাৰস্পৰিক ক্ৰিয়াকলাপ অনুষ্ঠিত কৰিব। ইচ্ছুক সংস্থা ইউনিয়নে আবেদন কৰিব পাৰিব। আৰু এয়া আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।